সম্পূৰ্ণদেম পামুল টাউন গৈ অৰ্থাৎ বগীছোৱালীক যদি আপুনি পায় মই কৈছিলোঁ যে মাছেই মাছৰ ভিতৰত গৰৈ মাছ শিঙি মাছ নাই মই কৈছোঁ অসমৰ অসমীয়াই তাত মিচিং বড়ো কছাৰী বুলি নাই চহৰলৈ নিব আৰু যদি কলিছোৱালীক পায় জাবৰ গুচাবলৈ দিব আপোনাৰ তেনেকৈ ঠিক এগৰাকী বগা কোনোবা প্ৰেয়সী আছিল নেকি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি আমাৰ মাজত আছে এগৰাকী প্ৰবীণ অনাতাঁৰ শিল্পী আকাশবাণী ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত গীত পৰিৱেশন কৰা এগৰাকী শিল্পী আমাৰ মাজত আছে মই জয়জ্যোতি আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মই পোনপ্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ মোৰ নাম শ্ৰী লোচন মিলি মোৰ শিৱসাগৰ দিখমুখত ঘৰ মই ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত তিনিবাৰকৈ অনাতাঁৰ শিল্পী আকাশবাণী কেন্দ্ৰৰ গীত প্ৰচাৰ কৰিছিলোঁ মিচিং ঐনিতমত প্ৰিয় বন্ধুসকল সঁচাকৈ যথেষ্ট ভাল লাগিছে কাৰণ এগৰাকী প্ৰবীণ শিল্পীক আজি আমাৰ মজিয়ালৈ আনিছোঁ কাৰণ বাবে আচলতে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ কাৰণে সেই ব্যক্তিসকল আজি আমাৰ মাজৰ পৰা হয়তো আপোনাৰ হেৰাই আছে বা আমাৰ মাজত আজি আপোনাৰ পৰিচিত হোৱা নাই গতিকে আজি আমি লোচন মিলি ডাঙৰীয়াক আমাৰ চেনেলৰ মজিয়াত চিনাকি কৰিবলৈ পাই যথেষ্ট আমি ভাল পাইছোঁ আমাৰ এই প্ৰবীণ শিল্পীগৰাকীৰ পৰা আমি এটি ঐনিতম শুনিব বিচাৰিম আপুনি কোনটো শুনাব এতিয়া এই আপাসতে অভাজনক এনেকুৱা এটা ভিডিঅ' চেনেলত প্ৰকাশ কৰাৰ কাৰণে সুযোগ দিয়াৰ বাবে মই গাইছিলোঁ মিচিং ঐনিতম মানে কি মই যি ধৰণে গাইছিলোঁ তেতিয়া কলি মাইকীবিলাকে মোক নিন্দা কৰিছিলে মই এনেকৈ গাইছিলোঁ যে বগা বগা ছোৱালীক টাউনলৈ নিম কলি ছোৱালীক জাবৰ টোপে নিম মানে পথাৰত জাবৰ বুটলিবলৈ নিম অলপ গুণগুণাই দিয়ক গানটো কাম্পুন পামল টাউন গয়ে কানে দেম পামল জাবৰ গয়ে এই গীতটো আপুনি নিজে লিখা নি হয় মই নিজে লিখা আৰু কথা সুৰ আপোনাৰ হয় মই নিজে লিখা আৰু নিজে কথা সুৰ কৰা মই ডেকা কালতে এইটো ৰচনা কৰা এই গীতটি যে আপুনি যে আপোনাৰ গাইছে যে কাম্পুনদেম পামুল টাউন গৈ অৰ্থাৎ বগীছোৱালীক যদি আপুনি পায় আপোনাৰ চহৰলৈ নিব আৰু যদি কলিছোৱালীক পায় জাবৰ গুচাবলৈ দিব আপোনাৰ তেনেকৈ ঠিক এগৰাকী বগা কোনোবা প্ৰেয়সী আছিল নেকি মোৰ একো প্ৰেয়সী নাই আমি শিল্পী হিচাপে কল্পনা কৰি পেলাই আমি গানে ভাল পাওঁ সেইকাৰণে মানুহৰ মনত আপ্লুত দিবৰ কাৰণে তেনেকুৱা গাইছিলোঁ এইবাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম সাম্প্ৰতিক সময়ৰ মিচিঙৰ আপোনাৰ যিসকল কণ্ঠশিল্পী বা সংগীত শিল্পী বিশেষকৈ বৰ্তমানৰ ঐনিতম আৰু আপোনাৰ দিনৰ ঐনিতমৰ আকাশ পাতাল পাৰ্থক্য আছে সম্পূৰ্ণ আছে আমাৰ ঐনিতমবোৰ আছিলে এটা গঠনমূলক এতিয়া আপোনালোকে চাওক ভূপেন হাজৰিকাৰ গীত আৰু বৰ্তমানৰ বহুত পাৰ্থক্য আছে ভূপেন হাজৰিকাৰ গীতৰ লগত সম্পূৰ্ণ অমিল গতিকে বৰ্তমানৰ গীতবিলাক এটা ধেমেলীয়া সুৰ বা কিছুমান এনেই নিচিনা সুৰ সেইবিলাকক মই সমৰ্থন নিদিওঁ বৰ্তমান সংগীত শিল্পীসকলেও তেনেকুৱা ৰচনা কৰি পেলাই গীত গালে বেছি ভাল পাম বুলি মোৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়াইছে আচলতে বৰ্তমানৰ আটাইবোৰ গীতৰ কথা কোৱা নাই লোচন মিলি ডাঙৰীয়াই বৰ্তমান সময়ৰ কিছুমান গীত আছে হয় আমি সকলোৱে গম পাইছোঁ কিছুমান গীত সঁচাকৈ ধেমেলীয়া সুৰৰ য'ত আপোনাৰ কোনো অৰ্থবহ অৰ্থাৎ সংস্কৃতিক মাৰ্গদৰ্শন দেখুৱাব পৰা তেনেকুৱা গীত নাই আচলতে বেছিভাগ গীতেই তেনেকুৱা হৈ পৰিছে হয়তো লাইক ভিউৱাৰ্ছৰ কাৰণেও হ'ব পাৰে কিন্তু তাৰ মাজতো এনেকুৱা কিছুমান কণ্ঠশিল্পী আছে এনেকুৱা কিছুমান গীতিকাৰ সুৰকাৰ সংগীত শিল্পী আছে যিসকলে দিন ৰাত কষ্ট কৰি আছে দিন ৰাত অধ্যয়ন কৰি আছে আৰু ভাল গীতৰ উপহাৰ দি আছে আমাৰ সাংস্কৃতিক জগতলৈ যিসকলকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰবীণ শিল্পীগৰাকীৰ পৰা কিছু কথা গম পাইছোঁ এখেতৰ বৰ্তমান বয়স 65 বছৰ গতিকে হয়তো কিছু গীত পাহৰিছে চৰ্চাৰ অভাৱত কাৰণ বহুদিন চৰ্চাত নাই অনুশীলনত নাই তথাপিতো
তেখেতৰ কিছুমান কথাই আমাক যথেষ্ট হয়তো ভাল লগাইছে এটা কাৰণে তেখেতে সাংস্কৃতিক জগতখন মিচিঙৰ সাংস্কৃতিক জগতখন ভাল হোৱাটো বিচাৰে ভাল হোৱাটো কামনা কৰে আপুনি নতুন প্ৰজন্মৰ শিল্পীসকলক কিবা পৰামৰ্শ দিব বিচাৰে মই নতুন শিল্পীসকলক বিৰাট ভাল পাইছোঁ যিবিলাক শিল্পী উঠি আহিছে তেওঁলোকক এটাই পৰামৰ্শ দিব বিচাৰিছোঁ যে তেওঁলোকে পুৰণা শিল্পীসকলৰ পৰা কিছুমান আয়ত্ত কৰি ৰচনা কৰি নতুন শিল্পীসকলে তাৰ লগত সংযোজন কৰি বেছিকৈ সংমিশ্ৰণ কৰি ৰচনা কৰি গীত গালে বেছি ভাল পাওঁ কাৰণ আমি জানো এজোপা বাঁহত কুমলীয়া বাঁহ থাকিলে হাৱাৰ হেঁচাত গোটেইজোপা গিৰি যায় তাত বুঢ়া বাঁহ দুটামান থাকিব লাগে গতিকে নতুন শিল্পীসকলে পুৰণা শিল্পীসকলৰ কিছুমান আদব কাইদা লৈ পেলাই নি যেন মই গম পাইছোঁ মোতকৈ ভাতৃপ্ৰতিম বা ভগ্নীপ্ৰতিম তৰাৱতী বৰি মিলি ঠিক তেনেধৰণে বহুত শিল্পী আছে যেন আপোনালোকে জানে নাজানে গজেন নৰ ঠিক তেনেকুৱা নিচিনা শিল্পীবিলাকৰ পৰা আহৰণ কৰি নতুন শিল্পীসকলে অকণমান সংমিশ্ৰণ কৰি সেইবিলাক বৰ্তমান উদীয়মান শিল্পীসকলে গীত পৰিৱেশন কৰিলে বেছি ভাল পাম বুলি মই আশা ৰাখিছোঁ যথেষ্ট তাৎপৰ্যপূৰ্ণ কথা কৈছে আচলতে আমি আচলতে শিপাক পাহৰিব নালাগে আমি শিপাক পাহৰি কোনো কামেই কৰিব নোৱাৰোঁ গতিকে যিসকল নতুন প্ৰজন্মৰ সংগীত শিল্পী আছে গীতিকাৰ সুৰকাৰ আছে আপোনালোকেও সেই পুৰণিৰ বাটেৰে আগবাঢ়ি যাব লাগে আমি পুৰণিক পাহৰি একেবাৰে নতুনক আঁকোৱালি লোৱাটো ভুল হ'ব গতিকে তেনেধৰণৰ কথাই আচলতে তেখেতে প্ৰকাশ কৰিছে যথেষ্ট আমাৰ ভাল লাগিছে আৰু শেষত আমাৰ চেনেলৰ যিসকল শুভাকাংক্ষী আছে যিসকলে এই মুহূৰ্তত ভিডিঅ' উপভোগ কৰি আছে তেখেতসকলক আপুনি কি ক'ব আজিৰ বুলিয়ে নহয় যিবিলাক ইউটিউব চেনেল মই চাওঁ টিভিৰ বাদে ইউটিউব চেনেল মই এনেকুৱা চাওঁ যে বিৰাট ভাল পাওঁ উদীয়মান ইউটিউবাৰ যতীন মিলি তাৰ লগতে আৰু যিসকল আছে ইউটিউবাৰ তেনেকুৱা এটা ইউটিউবাৰ ব্যক্তি তেওঁলোকৰ যে হেৰি লৈ পেলাই নি চেনেল উপভোগ কৰক আৰু যদি দৰকাৰ হয় আপোনালোকেও কমেণ্ট কৰি দিয়ক আমি যাতে আৰু ভৱিষ্যত উন্নতিৰ পথলৈ আগবাঢ়ি যাওঁ গতিকে সেই কামনাকে কৰি মই আজিৰ এই ইউটিউবাৰ যতীন মিলিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ তেন্তে আজিলৈ আহোঁ বাই বাই